নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো আৰু পুৱাৰ ভাগতে এটা কৰুণ ঘটনা এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো ছাত্ৰ ছাত্ৰীৰ প্ৰাণ বচাই ব্ৰহ্মপুত্ৰত ডুব গৈছে আব্দুল গফুৰ ব্ৰহ্মপুত্ৰৰ যি নাও দুৰ্ঘটনা সেই ঘটনাত ডুব গৈছিল এখন যাত্ৰীবাহী নাও আৰু সেই নাও দুৰ্ঘটনাত কেইবাজনো লোকৰ হৈতে আসলতে হুকাবহ ঘটনাটো সংঘটিত হৈছিল আব্দুল গফুৰ নামৰ এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বহু ছাত্ৰ ছাত্ৰীৰে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় কিছু তথ্য আছে এই সন্দৰ্ভত সবিস্তাৰে জনাম ছাত্ৰ ছাত্ৰীৰ প্ৰাণ বচাই ব্ৰহ্মপুত্ৰত ডুব গৈছে আব্দুল গফুৰ সন্ধানহীন ছাত্ৰ ছাত্ৰীক বচাবলৈ গৈ নিজেই ডুব গ'ল পানীত ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা যি সংঘটিত হৈছে যাত্ৰীবাহী নাও দুৰ্ঘটনা আৰু সেই নাও দুৰ্ঘটনাত কেইবাজনো লোকৰ লগতে হুকাবহ ঘটনা সংঘটিত হৈছিল আব্দুল গফুৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বচালে বহু ছাত্ৰ ছাত্ৰীৰ এই জীৱন সন্ধানহীন ছাত্ৰ ছাত্ৰীক বচাবলৈ গৈ নিজে ডুব গ'ল পানীত কৰ্মৰত চিকিৎসালয়লৈ নাৱেৰে ৰাওনা হৈছিল আব্দুল গফুৰ আৰু আব্দুল গফুৰৰ পুত্ৰ সন্তানো একেখন নাওতে আছিল বহু সংখ্যক যাত্ৰী কঢ়িয়াই আনিছিলে যন্ত্ৰচালিত সেই নাওখনে আৰু তেনেতে সেই ভয়ংকৰ ঘটনাটো সংঘটিত হয় আৰু বৰক্ষেত্ৰী চৰৰ পৰা দৌলাখাল ৰামপুৰলৈ আহি আছিল নাওখন আৰু তেনেতেই ভয়ংকৰ ঘটনা সংঘটিত হয় ছাত্ৰ ছাত্ৰীৰ প্ৰাণ বচাই ব্ৰহ্মপুত্ৰত আব্দুল গফুৰে অৱশেষত ডুবি গ'ল ব্ৰহ্মপুত্ৰত সেই নাও দুৰ্ঘটনাত এখন যাত্ৰীবাহী আসলতে নাও যি দুৰ্ঘটনাত পতিত হৈছে সেই নাও দুৰ্ঘটনাত কেইবাজনো লোকৰ লগতে হুকাবহ ঘটনাটো সংঘটিত হৈছিল যথেষ্ট সংখ্যক আসলতে ছাত্ৰ ছাত্ৰী আছিল আৰু আব্দুল গফুৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বহু ছাত্ৰ ছাত্ৰীৰে জীৱন ৰক্ষা কৰে সন্ধানহীন ছাত্ৰ ছাত্ৰীক বচাবলৈ গৈ নিজে ডুব গৈছে পানীত আৰু কৰ্মৰত চিকিৎসালয়লৈ নাৱেৰে ৰাওনা হৈছিল আব্দুল গফুৰ আব্দুল গফুৰৰ আসলতে পুত্ৰ সন্তানো সেই একেখন নাওতে আছিল আৰু তেনেতেই যেহেতু এই ঘটনাটো সংঘটিত হয় য'ত বহু সংখ্যক যাত্ৰী কঢ়িয়াই লৈ গৈছিল যন্ত্ৰচালিত নাওখনে আৰু তেনেতেই দুৰ্ঘটনাত পতিত হয় নাওখন বৰক্ষেত্ৰী চৰৰ পৰা দৌলাখাল ৰামপুৰলৈ নাওখন গৈ আছিল আৰু তেনেতেই সেই ভয়ংকৰ ঘটনা সংঘটিত হওঁতে অৱশেষত আব্দুল গফুৰ নামৰ সেই লোকজনে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ প্ৰাণ বচায় আৰু ব্ৰহ্মপুত্ৰত নিজে ডুব যায় ব্ৰহ্মপুত্ৰৰ সেই নাও দুৰ্ঘটনাৰ যি কৰুণ আসলতে হৃদয় বিদাৰক দৃশ্যাংশ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ কালিৰ দিনটোতো আৰু কালিৰ দিনটোত সেই ঘটনা সংঘটিত হৈছিল আৰু আব্দুল গফুৰ নামৰ যিজন লোকে ইতিমধ্যেই বহুজনৰে আসলতে জীৱন ৰক্ষা কৰিলে সেই লোকজনে অৱশেষত ব্ৰহ্মপুত্ৰত বিলীন হৈ গ'ল গফুৰে মেডিকেলত কাম কৰে তেওঁ ৱাৰ্ড বয় ল'ৰা ছোৱালীক তেওঁৰ ল'ৰাই সেই চাইডত তাৰমানে পঢ়িব দিছে সেই নাৱতে একেলগে গৈছিল যোৱাতে বহু ল'ৰা ছোৱালী আছিল ল'ৰা ছোৱালী থাকোঁতে নাওখন তাৰমানে বাগৰি গ'ল বাগৰি যোৱাৰ পিছত কিছুমান এটা নাও আগুৱাই গৈছিল তাৰপিছত গফুৰে 4-5জন ল'ৰাক তাৰমানে দলি মাৰি কিনে বচাইছে বাকীকেইটা যিখিনি আছিল বাকীকেইটা চব গফুৰক সাৱটি ধৰিছে তেওঁ ল'ৰাকো আহিছে তেওঁ লাহে লাহে পানীৰ তলত তেওঁ ডুবি গৈছে কিন্তু সেই নাৱত কোনো এখন তাৰমানে লাইফ বোট নাছিল ৰছী নাছিল একো নাই নাওখন তাৰমানে এইটো কি যে কৰে তেওঁলোকে নাওখনত একো নাই তাৰমানে নাওখনত ৰাইজে কোৱা হিচাপে পৰা 150মান মানুহ আছিল নাওখনত 150ৰ ওপৰত হ'ব নাওখনত কিন্তু ডাঙৰ মানুহ হিচাপে খালি গফুৰে আছিল নাই একো নাই নাওখনত একো নাই এটা ৰছীও নাছিল নাওখনত মোৰ এটা ডেড বডি লৈ গৈছে বাকীকেইটা উদ্ধাৰ কৰিব পৰা নাই মই গফুৰে মেডিকেলত কাম কৰে তেওঁৰ ৱাৰ্ড বয় ল'ৰা ছোৱালীক তেওঁৰ ল'ৰাই সেই চাইডত তাৰমানে পঢ়িব দিছে সেই নাৱতে একেলগে গৈছিল যোৱাতে বহু ল'ৰা ছোৱালী আছিল ল'ৰা ছোৱালী থাকোঁতে নাওখন তাৰমানে বাগৰি যোৱাৰ পিছত কিছুমান এটা নাও আগুৱাই গৈছিল তাৰপিছত গফুৰে 4-5জন ল'ৰাক তাৰমানে দলি মাৰি কিনে বচাইছে
বাকীকেইটা যিখিনি আছিল বাকীকেইটা চব গফুৰক সাৱটি ধৰিছে। তেওঁ ল'ৰা কোৱা হিচাপে তেওঁ লাহে লাহে পানীৰ তলত তেওঁ ডুবি গৈছে। কিন্তু সেই নাৱত কোনো এখন তাৰমানে লাইফ বোট নাছিল, ৰছী নাছিল, একো নাই। নাওখন তাৰমানে এইটো কি যে কৰে তেওঁলোকে নাওখনত একো নাই তাৰমানে নাওখনত। ৰাইজে কোৱা হিচাপে বোলে 150 মান মানুহ আছিল নাওখনত, 150ৰ ওপৰত হ'ব নাওখনত। কিন্তু ডাঙৰ মানুহ হিচাপে খালি গফুৰে আছিল। নাই একো নাই নাওখনত, একো নাই, এটা ৰছীও নাছিল নাওখনত। মৰা এটা ডেড বডি লৈ গৈছে, বাকীকেইটা উদ্ধাৰ কৰিব পৰা নাই। মই